আজি বন্ধ দিন গতিকে ভাবিলোঁ কিবা এটা নতুন খাওঁ মছলা কেইটামান প্ৰথমতে দেখাইছোঁ লৈ আনিলোঁ তাৰ পাছত আনিলোঁ লেগ পিচ 3টা প্ৰায় 1 কেজিমান ওজনৰ লগৰ এটা ঘৰত সি নাই চাবিটো দি থৈ গৈছিলে আজি বোলো খানা এটাকে হওক এইফালে দেখিছে পিঁয়াজ 4টা বিলাহী 5টা কেঁচা জলকীয়া এনেকৈ ৰেডি কৰি ৰাখিলোঁ লেগ পিচকেইটা ধুই মেলি ৰেডি কৰিলোঁ মছলা দিলোঁ মছলা যিবোৰ আৰু জিৰা ধনিয়া হালধি নিমখ যিমানবোৰ দিব লাগিছিলে আমি ৰেড চিলিটো ইউজ কৰা নাই সেইটোৰ বাহিৰে আমি দিছোঁ কাশ্মীৰী মিৰ্চ ধনিয়া পাউডাৰ তাৰপিছত কেটছৰ চিকেন মছলা গোটেইখিনি ধুনীয়াকৈ দিলোঁ দিয়াৰ পাছত এতিয়া ভালকৈ হালধি অলপ দি মিক্স কৰিম ইয়াত নিমখ বৰ্তমান দিয়া নাই কিয়নো এইটো আধা ঘণ্টামান ঢাকি থ'ব লাগিব ভালকৈ মিক্স কৰি ল'লোঁ এয়া দেখিছে ধুনীয়াকৈ মিক্স কৰি ল'লোঁ তাৰপিছত এখন ঢাকনি দি থৈ দিলোঁ ইফালে আপোনাৰ পিঁয়াজ অলপ কাটি ল'লোঁ ইফালে আদা নহৰু গৰম মছলা ইফালে বিলাহী সৰুকৈ কাটি ল'লোঁ ইফালে কেৰাহীত তেল দিলোঁ কেৰাহী গেছ ষ্টভবোৰ চাব নালাগে বাৰু লগাবোৰ এসপ্তাহমান নাছিলেতো লেতেৰা হৈ আছে গতিকে একো নাই অকলে থকা মানে এনেকুৱাই হয় তেলত ধুনীয়াকৈ আমি আধা ঘণ্টা ৰখাই থোৱা এই পিচ 3টা এনেকৈ দি দিলোঁ আমি ভাত ফ্ৰাই কৰিম সম্পূৰ্ণ ফ্ৰাই নকৰোঁ তাৰপিছত ইয়াৰ ওপৰতে আমি অলপ নিমখটো দি দিম তাৰপিছত এয়া দেখিছে ভাত ফ্ৰাই হৈ গ'ল ভাত ফ্ৰাই হোৱাৰ পাছত ইয়াক আমি নমাই দিব লাগিব নমাই দিলোঁ তাৰ পাছত কেৰাহীত তেলখিনি থাকি গ'ল ইয়াত আমি গৰম মছলা যিখিনি পিচি থৈছিলোঁ সেইখিনি দি দিলোঁ তাৰ পাছত আদা নহৰু বটা সেইখিনিও দি দিলোঁ কেৰাহীতে তাৰপিছত শুকান জলকীয়া 2টা দিলোঁ তেজপাত আদা নহৰুখিনি এতিয়াহে দিব লাগিব আদা নহৰুৰ পাছতে আমি পিঁয়াজখিনিও দি দিব লাগিব গতিকে যেনেকৈ দিব লাগে দিলোঁ অকণমান লৰাই মালি ধুনীয়াকৈ ষ্টভটো বা ভিডিঅ'টো বেয়া হ'ব এইটো ৰেডি কৰিব লাগিব বন্ধৰ দিন ভাবিলোঁ অকণমান বেলেগ ধৰণে খাওঁচোন আজি পিঁয়াজখিনি দি আমি ল'ম আৰু পিঁয়াজখিনি ভালকৈ লৰাব লাগিব লৰাই মানে অলপ গল্ডেন ব্ৰাউন হোৱালৈকে আমি অলপ দি থাকিব লাগিব গল্ডেন ব্ৰাউন হোৱাৰ পাছত আমি কি কৰিম বিলাহীখিনি দি দিম বিলাহীখিনি দি অলপ লৰাই দিম কেৰাহীখন অকণমান বেকাই হৈ গৈছিলে ঠিক কৰি ল'লোঁ অলপ লৰাই থাকিলোঁ বিলাহীখিনি অকণমান পানী যোৱালৈকে আমি ভাজিব লাগিব ফ্ৰাই কৰি থাকিব লাগিব তাৰপিছত ঢাকনিখন দি দিলোঁ এতিয়া এইফালে আকৌ মছলা গুড়ি আধা মছলাটো আমি পানীত তিয়াই থৈছিলোঁ আৰু ফ্ৰাই কৰি থোৱা মাংসখিনি তাত আমি নেমুৰ ৰস দিব লাগে নেমু অলপ চেপি দিলোঁ এটা নেমুৰ 2 টুকুৰা কৰিছোঁ তাৰে 2ফাল নেমু আমি ইয়াতে চেপি দিম নেমুৰ ৰসটো চেপি দিলোঁ তাৰ পাছত কেৰাহীত আমি দেখিছেনে সেই মাংসটো পিচ দিলোঁ দিয়াৰ পাছত এই যে মছলাটো আছিলে সেইটো দি দিছোঁ সেইটো আমি পানীত তিয়াই থৈছিলোঁ তিয়াই থ'লোঁ অলপ ইয়াত ঢাকনি দি আমি 5 মিনিটমান সিজিবলৈ দিম তাৰ পাছত এয়া দেখিছে ধুনীয়াকৈ উতল আহিলে এতিয়া আমি ইয়াক কুকাৰত দিব লাগিব কুকাৰত দিব পৰা হৈ গৈছে ইফালে গৰম পানী অলপ আমি ৰেডি কৰিছোঁ এতিয়া কুকাৰত দি দিলোঁ 2 পিচমান ৰঙালাও দি দিছোঁ এটা আলু কাটি দিছিলোঁ তলত এইখিনি সময়তে আকৌ মাজতে চালাড এটাও তৈয়াৰ কৰিলোঁ নেমু কাটি ধনিয়া ইফালে ৰেডি কৰি ৰাখিছোঁ মাংসত দিবলৈ কুকাৰত চিটি আহিব হৈ গ'ল চিটি আহিল
এতিয়া দেখিছে ধুনীয়াকৈ উতলিছে ধনিয়াখিনি আমি দি দিলোঁ এইখিনি কুকাৰটো ওলোৱাৰ পিছত মানে ইতিমধ্যে হৈ গৈছে এজনে ৰৈ আহিছিলে বাঢ়িবলৈ বাঢ়ি দিলে বছ খানা ৰেডি শ্ৰমিক দিৱসৰ স্পেচিয়েল 3টা লেগ পিচ অকণমান চালাড কেনেকুৱা হয় সুধোচোন মানুহ তাৰমানে মজা আছে মজা এইফালে একো কমেণ্ট কৰা নাই যে মজা